নিজে ব্যক্তিগতভাৱে তাক কৈ আছিল তুমি মদ নাখাবা, ধপাত নাখাবা আৰু ৰাগিয়াল বস্তু নাখাবা, প্ৰকৃতিৰ লগত প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে তুমি নেযা। মই এজন প্ৰথম ব্যক্তিগতভাৱে কৈছিল সেইকাৰণেই কৈছো এতিয়া যি মই ব্যক্তিগতভাৱে কৈছো। আৰু প্ৰথম মাজুলী যিটো বিতৰ্ক সত্ৰাধিকাৰীসকলৰ পৰা যিবিলাক কৰিব আহিছিলে, সত্ৰাধিকাৰীসকলক যিভাৱে কৈছিলে মদ খাইছিলে, হয়তো সি মাতাল নহয় যি ভালভাৱে কৰে সেইখিনি প্ৰভুসকল আপুনি এইটো কৰকচোন, এনেকুৱা কৰক, তো হয়তো তাৰ কথা শুনিলে। কিন্তু এনেকুৱা ধৰণে তাৰ যিবিলাক মই কৈছোঁ ব্যক্তিগত যিটো খামখেয়ালি, মদ মাতাল আৰু মেৰি মানে আনন্দ, মদ মাতাল হৈ আনন্দ নকৰে নহয়। দুৰ্ঘটনা ঘটে পেলাই নিজে ইনভাইট কৰি লৈ অহা হয়। মদ খাই মাতাল হ'লে ইয়াতো হিতাহিত জ্ঞান হেৰাই যায়তো। কেনেকুৱা কথা ক'ব, কি ক'ব, এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মইতো প্ৰথম কৈছোঁ, অপেনলি কৈছোঁ, তই এইটো নকৰিবি, সেইটো নকৰিবি। আজি জুবিন আমাৰ যিসকল সমৰ্থক আছে, অন্ধভক্ত, এইসকলে কৈছিলে নে জুবিনক? মইতো নুশুনিলোঁ, এদিনো শুনা নাই। তই নাখাবি, তাৰ লগতেতো বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে, আৰু উৎসাহিত কৰিছে, তই দিনে ৰাতিয়ে মদ খা, খালি গান গাই থাকিবি আমাৰ কাৰণে। সিহঁতৰ যিমান যুৱ চামৰ কিছু মানসিক হেৰি আছে, ডিপ্ৰেশ্যন আছে, কিবা আছে, গান শুনিলে ভাল পায়। জুবিন আমাক গান গাবই লাগিব, তই মদ খা, কি আমাৰ জুবিন দাই মদ খাওক, ৰাগিয়াল বস্তু খা, তাৰ কাৰণে ভোগ নাই, ৰাগিয়াল বস্তু খাই একদম হৈ মাত্ৰ স্বাস্থ্য অৱনতি ঘৰৰ, সেইকুৱা খালি গানটো লাগে, শুনিব লাগে। সেই অন্ধভক্ত হ'লে নহ'বতো, তেনেকুৱা অন্ধভক্ত নহয়। ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। কৈছেনে কোনোবাই? যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক? আজি কৈছিলে জুবিন কিয় ভাল নহ'ল? কোনোতো আমি শুনা নাই, আমি এনে কৈছোঁ। আজি কোনো এটাই কোৱা নাই আপুনি জুবিন মদ নাখাব দেই, এনেকুৱা নাখাব দেই, জুবিন আপুনি মদ। কোনোবাই যে কৈছে, মই 1000 বাৰ কৈছিলোঁ। কোনোবা এগৰাকী মহিলাই কৈছেনে? কোনোবা এগৰাকী আমাৰ কি কয় মহিলাৰ ফালৰ পৰা বা কোনোবা এগৰাকীয়ে আমাৰ নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি? কোনো আমি শুনা নাইতো। আৰু মাজুলী ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ সত্ৰাধিকাৰীসকলক যি ধৰণে আঘাত কৰিছিলে, তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে, তই গেলি মৰিবি, তই অচিন বেমাৰত এনেকুৱাবিলাক কৈছে। মই প্ৰথম কৈছোঁ আপোনালোকে সত্ৰাধিকাৰী, আপুনি প্ৰভু তুল্য, ৰাইজে আপোনাক প্ৰভু বুলি মানে, যিসকলে আপোনালোকৰ শিষ্য, প্ৰভু মুখত এইবিলাক কথা ওলাব নাপায়। আপুনি কওক মদ নাখাব, আমিও মদ নোখোৱা, আমি আশীৰ্বাদ কৰিছোঁ, তই ভাল ল'ৰা হ'বি, ভাল মানুহ হ'বি, আৰু প্ৰগ্ৰেছ কৰিবি। সেই কথাটো এনেকৈ ক'লে আৰু বেছি শুদ্ধ আছে বুলি মই কৈছোঁ। আপোনালোকে এইটো ভুল কথা কৈছে। মইতো তাত থিয় হৈছোঁ, কোনোবাই ক'লেনে মাজুলী সত্ৰাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই, এনেকুৱা মৰিবি তই অচিন ৰোগ, এনেকুৱাতো প্ৰকাশ্য টেলিভিশ্যনবিলাক কৰে। সেই একে টেলিভিশ্যনত কোনোবাই ক'লে, মোৰ বাহিৰে কোনোবা কৈছিলেনে? কোনো কোৱা নাই। কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে? কোনে বেছি জুবিনক? সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে, তাক অসমে তাক বেছি ভাল পাইছিলে। আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি, এইটো নকৰিবা। বিশেষ দীঘলীয়া আছিল ভিডিঅ'টো, মই ইমান ইম্পৰ্টেঞ্চ বুলি নাভাবিলোঁ, কাটি দিলোঁ। বিশেষ কমেণ্ট এটা চকুত পৰিল, পঢ়ি দিছোঁ। পৰেশ বৰুৱা ডাঙৰীয়াৰ কোনো কথাই আজিৰ দিনত প্ৰাসংগিক নহয়। জুবিনৰ মৃত্যুৱে হয়তো তেওঁক অনুতপ্ত কৰিবলৈ বাধ্য কৰিছে, নহয় তেওঁ আগৰ জীৱনৰ স্থিতিৰ পৰা আঁতৰাই আনিছে। তেওঁ হয়তো বুজি উঠিছে যে তেওঁৰো লক্ষ অনুৰাগী আছিল, অন্ধভক্ত আছিল, যাৰ সামান্য বিৰোধিতা কৰা সকলক মৃত্যুদণ্ড দিছিল বা পংগু কৰি পেলোৱা হৈছিল। জুবিনৰ অনুৰাগীসকল কিন্তু ইমান অত্যাচাৰী নাছিল। আপোনাৰ বাবে অসমত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায় 25,000 মানুহে প্ৰাণ আহুতি দিব লগা হৈছিল। তাৰ বিনিময়ত অসমে একো নাপালে। অসম বহু বছৰ পিছুৱাই গ'ল বুলি বহুতৰ মুখে আপোনাৰ পৰা স্বাধীন অসম আৰু কাৰোবাৰ ন্যায় আশা কৰা সকল মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আপুনি আইন আৰু ভাৰতৰ সংবিধানক সন্মান জনাই হাবিৰ পৰা ওলাই আহি মামাৰ লগ লাগি অসমৰ উন্নতিৰ কামত লাগি যাওক। দুই এটা সৰু সুৰা ভাষণ দি কাৰো একো ফালিব নোৱাৰে।